কিমান যে সপোন আছিল জুবিনদাৰ ভাবিছিল ছিংগাপুৰৰ পৰা আহি খাৰঘুলি ঘৰখনৰ কাম আৰম্ভ কৰিব। পিছে ঘৰখন তেনেকৈ থাকি গ'ল। ঘৰখনলৈ ঘূৰি আহিছিল জুবিনদাৰ নশ্বৰ দেহ। অৱশেষত জুবিনদাৰ সপোনৰ খাৰঘুলিৰ ঘৰখনো ৰাইজলৈ কৰিলে উচৰ্গা। জুবিনদাৰ মৃত্যুৰ পূৰ্বে বহুখিনি সপোন আছিল যে এদিন কষ্টপৰ্জিত উপাৰ্জনেৰে খাৰঘুলি ঘৰখন জাকত জিলিকা কৰিব। তাত থাকিব এটা ষ্টুডিঅ', থাকিব পিতৃ, থাকিব পত্নী, থাকিব ভগ্নী, সকলো সম্পূৰ্ণ পৰিয়ালৰ সুবিধাৰ বাবেই তৈয়াৰ কৰিছিল ঘৰটো। কেৱল পৰিয়ালৰ বাবে বুলি ক'লেও ভুল হ'ব, সমগ্ৰ ৰাজ্যবাসীৰ বাবে সকলোৱে আহি থাকিব পৰাকৈ সুবিধা কৰিছিল ঘৰটোত, যাতে কোনোবা বিপদত পৰিলে সেই ঘৰখনত থাকিয়ে কাম কৰিব পাৰে। তাৰোপৰি পশু জীৱ জন্তু সকলোৰে বাবে খাৰঘুলি ঘৰখনতেই স্থান দিম বুলি ভাবিছিল জুবিন গাৰ্গে। কিন্তু সেই সপোন হৈ ৰৈ গ'ল। অৱশেষত ছিংগাপুৰৰ পৰা ঘূৰি আহিল জুবিন গাৰ্গৰ নশ্বৰ দেহ। সকলো থান বান হৈ গ'ল জুবিন গাৰ্গৰ সপোনৰ ঘৰ, জুবিন গাৰ্গৰ পৰিয়াল, সম্পূৰ্ণ অসম থান বান হৈ গ'ল। অসমে হেৰুৱালে এটি বিশাল সত্তা। 3.5 মাহ পাৰ হৈ গ'ল, বৰ্তমানো ন্যায়ৰ অপেক্ষাত ৰাজ্যবাসী। আনফালে জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ পিছতেই প্ৰথমখন সংবাদমেল আয়োজন কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে ভগ্নী পামী বৰঠাকুৰে, য'ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে জুবিনৰ সপোনৰ খাৰঘুলি ঘৰখন উচৰ্গা কৰা হ'ল ৰাইজলৈ। কিয়নো ৰাইজৰ মানুহ আছিল জুবিন গাৰ্গ, সেয়েহে জুবিনৰ সপোনৰ ঘৰখন নিজে বসবাস কৰিবলৈ নলৈ ৰাইজৰ নামতেই উচৰ্গা কৰিলে গৰিমা শইকীয়া গাৰ্গে, য'ত গঠন কৰা হ'ব জুবিন ন্যাস। জুবিনৰ সৃষ্টিৰাজি চিৰযুগমীয়া কৰাৰ এক প্ৰয়াস পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিনৰ সৃষ্টিক জীয়াই ৰখাৰ প্ৰথমটো যেন প্ৰচেষ্টা, সেয়েহে জুবিনৰ খাৰঘুলি ঘৰখন ৰাইজলৈ কৰিলে উচৰ্গা। জুবিন গাৰ্গৰ সোঁৱৰণত কৰা প্ৰতিটো কাম সুচাৰুৰূপে হ'লেহে তেওঁলোকৰ পৰিয়ালটোলৈ শান্তি ঘূৰি আহিব। জুবিন গাৰ্গৰ নামত ট্ৰাষ্ট মুকলি অনুষ্ঠানত এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। সাংস্কৃতিক সামাজিক সকলো কামতেই আগবাঢ়ি যোৱা জুবিন গাৰ্গৰ বাবে এবাৰ সামাজিক সাংস্কৃতিক কামত ব্যৱহাৰ হ'ব খাৰঘুলি বাসগৃহটো। ট্ৰাষ্টটো পৰিচালনা কৰিব মনোজ বৰঠাকুৰ, পাৰ্থসাৰথী মহন্ত, গৌতম শৰ্মাই। ইয়াৰোপৰি সেই ঘৰখনতেই হ'ব জুবিন গাৰ্গে বিচৰা সকলোখিনি মনৰ বাঞ্ছা, সকলো সপোন এতিয়া এই সকলো লোকেই কৰিব পৰিচালনা। সেই ঘৰটি এতিয়া উচৰ্গা কৰি দিলে ৰাইজৰ নামত, ৰাইজৰ বাবেই হ'ব সকলো কাম। লগত থাকিব জুবিনৰ সৃষ্টিৰাজি, পশু পক্ষী প্ৰকৃতিৰ বাবেও কৰা হ'ব কাম। জুবিন গাৰ্গে বিচৰা মতেই সকলোখিনি কাম কৰিবলৈ সাজু হৈছে জুবিন গাৰ্গৰ পৰিয়াল। জুবিন গাৰ্গৰ পৰিয়াল এতিয়া থাকিব কাহিলীপাৰাৰ সেই বাসগৃহত, ফ্লেটতেই বসবাস কৰিব জুবিন গাৰ্গৰ পৰিয়াল। খাৰঘুলিত সপোনৰ ঘৰখন ৰচিবলৈ বিচৰা সেই ঘৰখন যিহেতু আধাতেই থমকি ৰ'ল, সেইবাবে সেই ঘৰখনত বসবাস নকৰে পৰিয়াল, মাথো ৰাইজৰ নামত জুবিন গাৰ্গে বিচৰা দৰে ৰাইজৰ নামতেই উচৰ্গা কৰিলে সপোনৰ ঘৰখন। জুবিন গাৰ্গ মৃত্যুৰ পিছতো অমৰ কৰি ৰাখিব লাগিব প্ৰাণৰ শিল্পীগৰাকীক। জুবিন দা য'তেই আছে নিশ্চয়কৈ সকলো চাই আছে। সকলোৰে বিশ্বাস জুবিন দাৰ ন্যায় জুবিন দাই নিজে হ'লেও ল'ব। ৰাজ্য চৰকাৰে কাম কৰি আছে জুবিন দাৰ ন্যায়ৰ বাবে অপেক্ষাত ৰাজ্যবাসী। কিবা কাৰণে হয়তো ন্যায় দেৰি হ'লেও সকলোৱে বিশ্বাস জুবিন দাৰ ন্যায় জুবিন দাই নিজেই ল'ব, কিয়নো তেওঁ আছিল ঈশ্বৰৰ পুত্ৰ। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ হ'ল জুবিন মন্দিৰ। যিগৰাকী ব্যক্তি মৃত্যুৰ পিছতো হৈ পৰিছে শক্তিশালী, আৰু সেইজনেই আছিল আমাৰ মৰমৰ জুবিন দা। ৰাইজক সহায় কৰি যোৱা, দুখীয়াৰ কাষত থিয় দিয়া, প্ৰত্যেকগৰাকী লোককেই কামত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগোৱা, সাহস হিচাপে থিয় দিয়া, সেইগৰাকী জুবিন দা আছিল আমাৰ অতিকৈ মৰমৰ। আৰু সেইগৰাকী জুবিন দা হঠাৎ নাইকিয়া হৈ গ'ল, শেষ হৈ গ'ল অসমৰ এটি বিশাল সত্তা, অসমৰ কেৱল জুবিন সত্তা। পুনৰ এবাৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়াও আমি জুবিন দাৰ ন্যায়ৰ অপেক্ষাত। বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ, আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট
কৰ্মৰাজি আৰু ভৱিষ্যত পৰিকল্পনা সেই সকলোখিনি আগবঢ়াই নিয়াটো যিটো এতিয়া আমাৰ সমগ্ৰ অসমবাসীৰ আমাৰ সকলোৰে দায়িত্ব হৈ পৰিছে। যোৱা 3 মাহৰো অধিক সময় আমি সকলোৱে যি স্থবিৰতা অনুভৱ কৰিছোঁ, এতিয়া মই ভাবোঁ সেই স্থবিৰতাক বলপূৰ্বকভাৱে এৰি জীৱনটোক এটা পাৰ্পাছ দি আমি চলমান কৰিবৰ সময় আহি গৈছে। সেই উদ্দেশ্যেৰে আজি আমি কেইটামান বিশেষ এনাউন্সমেণ্ট কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ এই পদক্ষেপত বিশেষভাৱে দিহা পৰামৰ্শ আৰু লগ দিছে দাদাৰ বহুকেইজন সহপাঠী, বন্ধু, সহযোগী, কলাকুশলী আৰু আমাৰ কিছু পৰিয়ালবৰ্গই। তেখেতসকল দেশে বিদেশে বিভিন্ন ফিল্ডত সুনাম আৰু যথেষ্ট অভিজ্ঞতা সম্পন্ন। তাৰে কেইগৰাকীমান আজি আমাৰ লগত উপস্থিত আছে আৰু কেইগৰাকীমান কামৰ তাগিদাত আজি আহিব পৰা নাই। চ' আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি সকলোকে অশেষ ধন্যবাদ জনাইছোঁ, সকলোকে তেওঁলোক উপস্থিত থকা। এতিয়া মই মোৰ বৌ গৰিমা শইকীয়া গাৰ্গক ৰিকুৱেষ্ট অনুৰোধ কৰিম যে যোনখিনি অফিচিয়েল এনাউন্সমেণ্ট আজি আমি কৰিব বিচাৰিছোঁ তেওঁ সেইখিনি কৰি দিয়ক। পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ। নতুন বছৰ আহিল, আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ নতুন বছৰটো সকলোৰে ভাল হওক। বহু দুখৰ বোজা লৈও, বহু গধুৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব। আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুগস্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভালপোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম। তেওঁ আৰু কৈছিলে যে দুখ সময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছিল। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁৰ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছিল। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে। আমাৰ পৰিয়াল, আত্মীয় স্বজন, বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি আৰু প্ৰথম খোজটি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ, কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা, বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোককো নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে
নতুন প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক নিয়োজিত হওক আমি সেয়াই আশা কৰিছোঁ আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈও কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰ মানুহৰ বাবে কৰা কামবোৰৰ বাবে কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল সেই কামবোৰতে নিয়োজিত হওক আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰিছোঁ তেওঁলোকৰ প্ৰতি আৰু আমাৰ সৈতে আমাৰ খুৰা শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰদেৱ আমাৰ ভাতৃ ডক্টৰ পাৰ্থসাৰথী মহন্ত দাদা তেখেত আহি আছে শ্ৰদ্ধাৰ গৌতম শৰ্মা দাদাও থাকিব আমাক বিভিন্ন দিশত উপদেশ পৰামৰ্শই বাট দেখুৱাই আগবঢ়াই